হ্যালো বন্ধুরা, কেমন আছেন? আশা করি সবাই ভালো আছেন। আমি আপনাদের মাঝে আবারও চলে আসলাম হাটসিংমারি টু মানকাচর, যেটা রাজপথ মানে যেটা রাস্তার সমস্যা, সেটা নিয়ে আজকে আন্দোলন করবে এখানে রাস্তার। তো এখানে আপনারা অলরেডি আমি আপনাদের মাঝে দেখাবো। এই রাস্তার সমস্যার জন্য বহুত স্টুডেন্ট চলে আসছে, বহুত লোক চলে আসছে। তো আপনারাও প্লিজ ভিডিওটা শেয়ার করে অন্যজনকে দেখার সুযোগ করে দেন। এখন আপনারাও চলে আসুন দক্ষিণ শালমার মানকাচর যে রাস্তার সমস্যা। তো চলুন, এখন লোক আছে একটা, জিজ্ঞাসা করি। একটা স্যার আছে। ও স্যার, আজ কি করবো আপনি যে দক্ষিণ শালমার মানকাচর যেটা রাজপথের সমস্যা, এই কারণে আপনার গোটেবিলাকে আন্দোলন করি আছে। এই বিষয়ে আমি বহুত দেখা পাইছো, স্টুডেন্টবিলাক আহি আছে, বহুত মানুহ আহি আছে। আপুনি কি ক'ব এই বিষয়ে? আজি আপোনালোকে জানে যে আমাৰ মানকাচৰ হাটচিমাৰী যিখন ৰাস্তা, সেই ৰাস্তা সেই স্বাধীনতাৰ সময়ৰ পৰাই আজিলৈকে যি জৰাজীৰ্ণ অৱস্থা তেনেকুৱা অৱস্থাতে আছে। আমি সেই ৰাস্তাৰ নামত ৰাজনীতি কৰি আছোঁ। আমি সময়ে সময়ে নেতা পৰিৱৰ্তন কৰি আছোঁ যে অমুক তাতে আমাৰ ৰাস্তাৰ পৰিৱৰ্তনখন আনিব বা ৰাস্তাখন ডেভেলপ কৰিব, কিন্তু আমি মানে সময়ে সময়ে আমি নেতা পৰিৱৰ্তন কৰিছোঁ, কিন্তু আমাৰ ৰাস্তা ঘাটৰ চেহেৰা কোনো পৰিৱৰ্তন হোৱা নাই। আজি হাটচিমাৰীৰ পৰা মানকাচৰলৈকে কিমান দূৰ? মাত্ৰ 20 কিলোমিটাৰ এটা ৰোড হ'ব। সেই 20 কিলোমিটাৰ ৰোড আমি যাওঁতে আমাৰ 1.5 ঘণ্টা সময় লাগে। আৰু বাকী হৈছে আমাৰ মেডিকেলত যিখিনি সমস্যা, আপোনালোকে জানে যে আমাৰ ইয়াত তেনেকুৱা ধৰণৰ উন্নত চিকিৎসা ব্যৱস্থা নাই। কিন্তু এনেকুৱা এটা অৱস্থাত আমি যে আমাৰ ৰোগীসমূহক যে আমি এটা ভাল চিকিৎসা দিবৰ কাৰণে বাহিৰত লৈ যাম, এই কেপাচিটিখনো আমাৰ ইয়াত তেনেকুৱা ধৰণৰ নাই। ইমান কনজাষ্টেড ৰাস্তাত প্ৰাইভেট ভেহিকেলৰ সংখ্যাও বাঢ়ি গৈছে বাই দিছ টাইম। আমি মানে কি এটা মানে জীয়াতো ভুগিব লগা অৱস্থা এটা হৈছে। আজি চাওক, আজি আমাৰ মাজৰ পৰা ছাত্ৰ ছাত্ৰীয়ে ৰাস্তাত ওলাই আহিব লগা হৈছে। তাৰপিছতো আমি আমাৰ সমাজৰ সচেতন মানুহ যিসকলে দাবী কৰি আছে, সেই সচেতন মানুহসকলে কিন্তু সেইখিনি দায়িত্ব কিন্তু লোৱা নাই। তেওঁলোকে জানে যে আমাৰ মানে আমাৰ যিটো অধিকাৰ যিটো এখন ৰাষ্ট্ৰত এটা বসবাস কৰিলে, সেই ৰাষ্ট্ৰনায়কৰ দায়িত্ব হ'ল যে প্ৰতিজন মানুহক এটা সুস্থ জীৱন যাপন কৰাৰ এটা পৰিৱেশ এটা যোগান ধৰা। কিন্তু আমাৰ ৰাষ্ট্ৰনায়কে কি কৰি আছে? তেওঁলোকে ৰাজনীতি কৰি আছে, আমাৰ বেচিক নিড ফিল আপ কৰিব পৰা নাই। আজি আপোনালোকে চাব, ডিব্ৰুগড়ৰ ৰাস্তা চাব, আজি শিৱসাগৰৰ ৰাস্তা চাব, আজি যোৰহাটৰ ৰাস্তা চাব, আৰু আজি আপোনালোকে মানকাচৰৰ ৰাস্তা চাব। আজি মানকাচৰৰ মানুহবিলাকে আমালোকে যেন আমি ভাৰতবৰ্ষৰ নাগৰিক নহয়, আমি যে এইটো দেশৰ নাগৰিক, আমি যে একে সমান টেক্স পেড কৰি আছোঁ, আমি একে সমান ৰেছপনচিবিলিটি পালন কৰি আছোঁ। কিন্তু আমি যেতিয়া আমি সুবিধাৰ ক্ষেত্ৰত যেতিয়া হ'ব, চৰকাৰী সুবিধাৰ ক্ষেত্ৰত, তেতিয়া যেনেকুৱাকৈ আমি এটা বেলেগ ৰাষ্ট্ৰৰ নাগৰিক, আমি বেলেগ ৰাষ্ট্ৰৰ নাগৰিকৰ নিচিনা আমালোকৰ লগত চৰকাৰে ব্যৱহাৰ কৰি আছে। ৰাইজক কি নিউজ দিব আপুনি? আমি ৰাইজক এটা কথাই ক'ম যে আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহক। আমি এই চৰকাৰক যেতিয়ালৈকে আমি জোৰে জোৰে কথা নক'ম, চৰকাৰৰ বিৰুদ্ধে যেতিয়ালৈকে আমি প্ৰতিবাদ নকৰোঁ, তেতিয়ালৈকে এই চৰকাৰৰ কাণ নুখুলে। এই চৰকাৰ আমাৰ প্ৰতি তেনেকুৱা ধৰণৰ কোনো সদ্ভাৱনা নাই আমাৰ চৰকাৰ আমাৰ প্ৰতি। সেইকাৰণে আমি চৰকাৰক শুনাবলৈ হ'লে আমি চিঞৰি শুনাব লাগে। থেংক ইউ ছাৰ। তো ছাৰ, আপুনি কি ক'ব? আজি আপোনাৰ ৰাজপথত বহুত মানুহ দেখা পাইছোঁ ওলাই আহিছে, এই বিষয়ে আপুনিও আছে, মত আছে, তো আপুনি কি ক'ব? সঁচাকৈ বৰ দুখ লগা কথা। আজি স্বাধীনতাৰ 77 ইয়াৰ্ছ পাৰ হ'ল। আজি আমি সামান্য ৰাস্তাৰ কাৰণে আন্দোলন কৰিব লাগে, এইটো বৰ দুৰ্ভাগ্যজনক কথা। আমি একবিংশ শতিকাৰ মানুহ, যিটো শতিকাত মানুহ মংগল গ্ৰহত বসতি কৰাৰ চেষ্টা চলাইছে। আমি কম্পিউটাৰ যুগ বুলি কয়, মানে বিজ্ঞানৰ যুগ বুলি কয়, এইখিনি যুগত আমি আজি সামান্য ৰাস্তাৰ কাৰণে আমি আন্দোলন কৰি ল'ৰা ছোৱালীক লৈ আমি আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ তেওঁলোকে ভুক্তভোগী বেছি, তেওঁলোকে সদায় এই ৰাস্তাতে আপ ডাউন কৰিব লাগে, স্কুলত আপ ডাউন কৰিব লাগে। কোনটো ৰাস্তাৰ পৰা কোনটো ৰাস্তা? এইটো ঝঞ্জলিৰ পৰা হাটচিমাৰী সদৰ ঠাইলৈ। এটা মূল ৰাস্তা, আমাৰ ডিষ্ট্ৰিক্টৰ এটা 1 নম্বৰ মূল ৰাস্তা। এই ৰাস্তাটো এনেকুৱা অৱস্থা, গ্ৰাম্য ৰাস্তা আৰু কেনেকুৱা এইটো তাৰে আমি গম পাওঁ। ৰাইজক কি মেছেজ দিব আপুনি? ৰাইজক মেছেজ দিব, আমি এই ৰাস্তাৰ কাম অতি দ্ৰুত আৰম্ভ নকৰিলে আমি ইয়াৰ পিছত গণতান্ত্ৰিকভাৱে বৃহত্তৰ আন্দোলন গঢ়ি তুলিম। আমি পাওঁ ৰাস্তাবিলাক আহে, ঠিকে আহে, কিন্তু ৰিপেয়াৰিং কৰে। আপুনি কি ক'ব? ৰিপেয়াৰিঙৰ নামত তেওঁলোকে মানে কিবা কৰি আছে, তেওঁলোকৰ মানে ইনকাম হৈ আছে। এইটো এটা ধনী মানুহৰ ৰাজনীতি। যিটো ৰিপেয়াৰিঙৰ কাম, সেইটো ধনী মানুহৰ ৰাজনীতি। যিটো পুনৰ কাম, যিটো মানে পূৰ্ণ কাম হয়, এইটো গৰীব মানুহৰ কাম, এইটো ধনী মানুহৰ কাম হৈ আছে। থেংক ইউ ছাৰকে, ধন্যবাদ। মহোদয়, সন্মান সহকাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাখনৰ জীৱন ৰেখাৰ স্বৰূপ হাটচিমাৰী মানকাচৰ ঝঞ্জনি সংযোগী ৰাজপথৰ বিধ্বস্ত অৱস্থাৰ প্ৰতি আপোনাৰ দৃষ্টি আকৰ্ষণ কৰি অৱগত কৰিব বিচাৰোঁ যে জিলা সদৰ হাটচিমাৰীক কেন্দ্ৰ কৰি চৰকাৰী আৰু বেচৰকাৰী স্কুল আৰু কলেজসমূহৰ প্ৰত্যেক দিনা হাজাৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সমাগম হয়। তদুপৰি বজাৰ, অফিচ আদালতৰ কাম কাজক কেন্দ্ৰ কৰি হাজাৰ মানুহে হাটচিমাৰী আৰু মানকাচৰলৈ যাতায়াত কৰিব লগা হয়। তদুপৰি ব্যক্তিগত দুচকীয়া আৰু 4চকীয়া যান বাহনৰ
বৃদ্ধির ফলত হাটশিঙিমারি ঝঞ্ঝনি রাস্তাটোর ওপৰত যান বাহনৰ চলাচল অত্যন্ত বৃদ্ধি পাইছে। অথচ অত্যন্ত পরিতাপৰ বিষয় যে জিলাখনৰ এই গুৰুত্বপূৰ্ণ পথছোৱা সীমাহীন গৰ্তেৰে ভৰপূৰ। ৰাজপথ বুলি কোৱা নাযায়। এই পথছোৱা দীৰ্ঘ 15-20 বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাতে আছে। মাজে সময়ে মেৰামতিৰ নামত ভ্ৰমণে অনুষ্ঠিত হয়। ৰাস্তাৰ ওপৰত সামান্য প্ৰলেপ দি ৰাইজক আবুৱা ভৰাৰ চেষ্টা কৰা হয়। এই পথ মেৰামতিৰ কামতো অনিয়ম দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আছে। ৰাস্তা ঘাটৰ এনে দুৰৱস্থাৰ কাৰণে সাধাৰণ ৰাইজৰ লগতে প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ বিপুল কৰা কলেজীয়া ছাত্ৰ ছাত্ৰী আৰু সৰ্বস্তৰৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত অভাৱনীয় দুৰ্ভোগ ভুগিব লগা হয়। বেমাৰ আজাৰত ভুগি থকা অসুস্থ মানুহে যাত্ৰাপথত জমৰ যাতনা ভুগিব লগা হয়। এনে পৰিস্থিতিত আপোনাৰ ব্যক্তিগত হস্তক্ষেপ আৰু ব্যক্তিগত হস্তক্ষেপ একান্ত মনে কামনা কৰা কৰিছোঁ। আমি দৃঢ়তাৰে ভাবোঁ যে আপুনি ব্যক্তিগতভাৱে উদ্যোগ ল'লে আজিৰ অত্যাধুনিক যুগত বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত এই বিধ্বস্ত ৰাজপথখনত 2-3 দিনৰ ভিতৰত পুনৰ্নিৰ্মাণ কৰিব পৰা যাব। আমি গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছোঁ যে যোৱা 15-20 বছৰ ধৰি বিভিন্ন বিলম্বৰ কাৰণে এই ৰাজপথ নিৰ্মাণ কাৰ্য অব্যাহত হৈ আছে। আমাৰ জিলাখনৰ জাত-পাত, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে সকলো ৰাইজৰ আৱেগ, অনুভূতি আৰু অনুধাৱন কৰি এই অতি গুৰুত্বপূৰ্ণ ৰাজপথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে দাবী জনাইছোঁ। আৰু লগতে ৰাস্তাখনৰ নিৰ্মাণ কাৰ্যৰ মান উন্নত হোৱাৰ বাবে আহ্বান জনাইছোঁ।